ষষ্ঠী মানুহৰ সংঘাত আসলে তুংগত পৰ্যায়ত পাইছেই। এতিয়া আজি ৪-৫ দিনৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত আসলে বাবাধান অঞ্চলত হাতী আসলে মুক্তভাৱে ৰাষ্ট্ৰীয় ঘাইপথত বিচৰণ কৰিছে। বাইক আৰোহীসকলক আক্ৰমণ কৰাৰ লক্ষ্যৰে খেদি যোৱা আমি দেখিবলৈ পাইছোঁ। এনে ক্ষেত্ৰত আসলতে যি আমাৰ বন বিভাগ আছে, এই বন বিভাগে কিন্তু এতিয়াও তৎপৰতা আমি দেখা নাই। খুব কম সময়ৰ ভিতৰত হয়তো ডাঙৰ ঘটনা, কোনোবা হয়তো ব্যক্তি আসলতে নিজৰ আপোনজনক হয়তো হেৰুৱাব লগা পৰিস্থিতি এটা হ'ব। যান বাহনৰ উপৰিও সম্পত্তি নষ্ট হোৱাৰ আশংকা আহি পৰিছে। প্ৰায়ে এই বাবাধানৰ অঞ্চলত হাতী মুক্তভাৱে আসলতে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেদি পাৰ হৈ আছে। আমি আহ্বান জনাম যাতে অতি শীঘ্ৰে বন বিভাগে যাতে এই যি হাতীৰ জাকটো আসলতে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতেই প্ৰতিদিনাখনে বিচৰণ কৰি আছে, ইয়াৰ ওপৰত যাতে জনসাধাৰণক নিৰাপদ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে, আমি আহ্বান জনাম। আৰু লগতে আমি অসম চৰকাৰক আমি আহ্বান জনাম, এই যিটো হাতী আৰু মানুহৰ সংঘাত সৃষ্টি হৈছে, এই সংঘাতটো পূৰ্বতে আসলতে সহবাসত আমাৰ মৰঙীবাসী ৰাইজ আছিলে। বৰ্তমান দেখা গৈছে যে কিছুমান ভিডিঅ'ত আমি দেখা পাইছোঁ, কিছুমান উদণ্ড যুৱকে হাতী যেতিয়া আসলতে আৰাম কৰি থাকে বা যেতিয়া জংঘলৰ মাজত যেতিয়া খাই থাকে দিনৰ বেলা, তেতিয়া গৈ বিভিন্ন ধৰণৰ ভিডিঅ' তেওঁলোকে উঠাবৰ কাৰণে গৈ কেতিয়াবা হাতীৰ নেগুৰত তেওঁলোকে ধৰিছেগৈ, কেতিয়াবা সুৰত ধৰিছে, কেতিয়াবা তেওঁলোকে বাটুল গুটি মাৰি হাতীয়ে আক্ৰমণ কৰি অহা তেওঁলোকৰ আসলতে এই দৃশ্যসমূহ তেওঁলোকে কেমেৰাত বন্দী কৰাৰ লালসাত যি আসলতে হাতীক দিনটো আসলতে খং উঠাই থাকে, অত্যাচাৰ কৰি থাকে, তাৰ প্ৰকোপত আসলতে ষষ্ঠী আৰু মানুহৰ মাজত যিটো আগত সহবাস কৰা যিটো আসলতে প্ৰৱণতা আছিলে, সেই প্ৰৱণতা হ্ৰাস পাইছে আৰু এতিয়া সংঘাত বৃদ্ধি পাইছে। আৰু এই হাতী জাকটোৱে ৰাতি গৈ মানুহৰ ঘৰ ভাঙে, দিনত যুৱকসকলে অত্যাচাৰ কৰে। গতিকে অতি শীঘ্ৰে চৰকাৰে আসলতে বন আইনৰ অধীনত, এই বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত এই যুৱকসকলক আসলতে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে, যাতে যুৱকসকলৰ মাজত এনেধৰণৰ যিটো বেয়া অভ্যাস গঢ়ি উঠিছে, এইটো যাতে কলিতে যাতে তেওঁলোকক যাতে এইটো কণ্ট্ৰল কৰে, তাৰ কাৰণে আমি আহ্বান জনাম।